নলবাৰীত বাল্য বিবাহৰ সজাগতা সভা নলবাৰীত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস সমগ্ৰ দেশতে আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পৰিষদৰ ৰাজ্যিক সমিতিয়ে আজি নলবাৰী জিলাৰ গাঁও প্ৰধানসকলৰ মাজত বাল্য বিবাহৰ এক বিশেষ সজাগতা অনুষ্ঠানৰ আয়োজন কৰে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰাজ্যিক অধ্যক্ষ কিশোৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ ৰাজ্যিক সচিব সুশীল তালুকদাৰে জিলাখনৰ ৩টা বিধানসভা সমষ্টিৰ গাঁও প্ৰধানসকল উপস্থিত থকা সজাগতা সভাখনত জ্যেষ্ঠ অধিবক্তা কৃতিশ তালুকদাৰে ভাষণত কয় গাঁও প্ৰধানসকলৰ ক্ষমতা বহুত নিজৰ ক্ষমতাৰ অপব্যৱহাৰ নকৰিবলৈ গাঁও প্ৰধানসকলক আহ্বান জনাই তেওঁ আৰু কৈছে একাংশ গাঁও প্ৰধানে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি আদালতৰ মজিয়ালৈ দৌৰি থাকিবলগীয়া হৈছে গাঁও প্ৰধানসকলক নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ তেওঁ আহ্বান জনায় মই এই মঞ্চৰ পৰা আপোনালোকক এটাই আহ্বান জনাইছো আপোনালোকৰ যিখিনি ক্ষমতা এই ক্ষমতাৰ যাতে কোনো কাৰণত অপব্যৱহাৰ নহয় এইটো দিশ আপোনালোকে সদায় মনত ৰাখিব মই আপোনালোকক অনুৰোধ জনাইছোঁ কাৰণ মই নিজেই পাইছোঁ এনেকুৱা গাঁও প্ৰধান মই পাইছোঁ য'ত বৰ্তমানো গোচৰ চলি আছে যে এগৰাকী গাঁওবুঢ়াই তেওঁ এজন মানুহক চাৰিখনকৈ প্ৰমাণপত্ৰ তেওঁ দিছে অৰ্থাৎ তেওঁৰ কাৰ্যক্ৰমণিকাৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিছে যে মানুহে যি বিচাৰি যায় তেওঁ বাছ বিচাৰ নোপোৱাকৈ প্ৰমাণপত্ৰখন দি দিয়ে ফলত তেওঁ আজি গোচৰ এটাৰ আসামী হৈ বিচাৰাধীন হৈ আছে তেওঁ আদালতত আহি আছে সজাগতা সভাখনত উপস্থিত থাকি বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰণৱ কুমাৰ শৰ্মাই কয় জীয়াই থকাৰ অধিকাৰ যাতে কোনেও খৰ্ব কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ইফালে বাল্য বিবাহ পতাসকলৰ মন মগজু বিকাশ নহয় বুলি উল্লেখ কৰি বিশিষ্ট চিকিৎসকগৰাকীয়ে আৰু কয় বাল্য বিবাহ পতাৰ ফলত মানসিকভাৱে আগবাঢ়ি যোৱাত অশান্তি বৃদ্ধি হয় সংসাৰত কেৰণ বাঢ়ে বুলি উল্লেখ কৰে সকলোৰে মানুহৰ নিজৰ এটা অধিকাৰ থাকে জীয়াই থকাৰ অধিকাৰ তেওঁৰ পূৰ্ণ বিকাশৰ অধিকাৰ সমাজত শান্তি শৃংখলা বজাই ৰখাৰ অধিকাৰ আৰু তেওঁৰ পৰিয়ালবৰ্গক আগুৱাই নিয়াৰ কাৰণে তেওঁৰ অধিকাৰ এই অধিকাৰসমূহ যাতে কেতিয়াও খৰ্ব নহয় মই একেবাৰে বিৰোধী কাৰণ বাল্য বিবাহত ল'ৰা ছোৱালী বিকশিত নহয় ল'ৰা ছোৱালীৰ মগজু বিকাশ হ'ব লাগিল তেওঁ ল'ৰা ছোৱালী জন্ম দি তেওঁলোকক ডাঙৰ কৰিবৰ কাৰণে তেওঁ মানসিকভাৱে দুইফালৰ পৰা ৰেডি হ'ব লাগিব তেতিয়াহে তেওঁলোকে সংসাৰৰ ফালে আগুৱাই যোৱা উচিত কিন্তু আগতে যদি তেওঁলোকে সংসাৰত আগুৱাই যায় তেতিয়াহ'লে মাজ বাটতে তেওঁলোকৰ কেনা লগা চান্সটো বেছি সজাগতা সভাখনত অধিবক্তা অৰ্চনা কলিতাই ভাষণ প্ৰসংগত কৈছে আৰ্থিকভাৱে পিছপৰা অশিক্ষিত আৰু অৰ্ধশিক্ষিত সমাজত বাল্য বিবাহৰ প্ৰভাৱ বেছি দেখা যায় এই সামাজিক ব্যাধি সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়াই অধিবক্তাগৰাকীয়ে গাঁও প্ৰধানসকলে এই ক্ষেত্ৰত নিজ নিজ এলেকাৰ মাতৃ আৰু কন্যাসকলৰ মাজত বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিব লাগিব বুলি উল্লেখ কৰে আমাৰ মাজত এতিয়াও এই সামাজিক ব্যাধিৰ বিৰুদ্ধে আমি এতিয়াও আগবাঢ়ি অহা নাই গতিকে আমি সমাজৰ প্ৰতিস্তৰৰ মানুহে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব আৰু যিহেতুকে আজি এটাই ভাল লাগিছে যে আপোনালোকক গাঁও প্ৰধানসকলকে মানে মাতি আনি এই সজাগতা সভাটো অনুষ্ঠিত কৰিছে গতিকে আপোনালোকে নিজৰ নিজৰ গাঁৱত এটাও কাম কৰিব লাগিব যে এই মাতৃ আৰু কন্যাৰ মাজত সজাগতা আনিব লাগিব প্ৰথম কথা হ'ল কি এই বাল্য বিবাহ কোনখিনি পৰিয়ালত অনুষ্ঠিত হয় বাল্য বিবাহ হ'বলৈ হ'লে সেইখিনি যেনে হ'লেও সমাজৰ অলপ নিম্ন শ্ৰেণীৰ শিক্ষাৰ পোহৰ নোপোৱা দ্বিতীয়তে দৰিদ্ৰতাৰ সীমাৰেখাত থকা দৰিদ্ৰতাৰ তলত থকা হয়নে আৰ্থিকভাৱে দুৰ্বল সেইখিনি মানুহৰ মাজতে এই বিবাহ অনুষ্ঠিত হয় তেওঁ পুনৰ কয় বাল্য বিবাহত অনুমতি দিয়া বাল্য বিবাহ পাতিবলৈ উচতনি দিয়া আৰু বাল্য বিবাহ পতাসকলৰ অভিভাৱক হোৱাসকলৰ কমেও 3 বছৰ জেল হ'ব পাৰে ইফালে ল'ৰাজনৰ বয়স 21 বছৰৰ তলত হ'লে ল'ৰাজনৰ জেললৈ যাব লাগিব বুলিও উল্লেখ কৰে আমি কোনোবাই বাল্য বিবাহত মানে অনুমতি দিওঁ বা উচতনি দিওঁ বা আমি যদি অভিভাৱক হওঁ তেতিয়াহ'লে সেই তেতিয়াহ'লে তেওঁক 3 বছৰৰ কাৰণে দোষী সাব্যস্ত কৰা হ'ব আৰু এটা কথা আছিল যদি যুৱকজন 21 বছৰৰ হয় তেওঁ যদি এগৰাকী নাবালিকাক বিবাহ পাতে তেতিয়াও তেওঁ 3 বছৰ জেল কিন্তু এতিয়া এমেণ্ডমেণ্ট হৈ 2021 চনত লাষ্ট এমেণ্ডমেণ্ট বিলখন ওলাইছে তাত আপোনাৰ এটা কথা কৈছে যে যদি আমি বাল্য বিবাহক উচতনি দিওঁ সেই অনুষ্ঠানত আমি ভাগ লওঁ বা আমি যদি অভিভাৱক হওঁ তেতিয়াহ'লে সেই আমাৰ বাল্য বিবাহত উচতনি দিয়াৰ বাবে আমি 2 বছৰ জেল আৰু 1 লাখ টকা পৰ্যন্ত আমাৰ জৰিমনা আছে
আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰাজ্যিক অধ্যক্ষ কিশোৰ ডেকাই মানৱ অধিকাৰ উলংঘন হোৱা সকলো ক্ষেত্ৰতে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে মাত মাতি যাব বুলি উল্লেখ কৰি বাল্য বিবাহৰ ক্ষেত্ৰত সকলোকে সজাগ আৰু সচেষ্ট হ'বলৈ আহ্বান জনায়। 18 পৰা সিহঁতৰ এংগেজ কৰি দিয়ে আৰু 18 হ'বই নাপায় 20-21 হ'বই নাপায় বিয়া পাতিয়ে দিয়ে। গতিকে সেনেকুৱা বিয়াৰ প্ৰতি আপোনালোকে যাতে খুব কাৰা নজৰ দিয়ে আৰু সেনেকুৱা যদি কিবা ক'ৰবাত খবৰ পায় আমাৰ কাৰ্যালয়ত আহি জনাব। আমি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে সদায় প্ৰস্তুত থাকিম আমি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে। আৰু তাৰ কাৰণে আমাৰ অকল বাল্য বিবাহ বুলি নহয় যিকোনো ক্ষেত্ৰতে আমি মাত মাতি থাকিম। যদি কিছুমান উলংঘন কৰে মানৱ অধিকাৰ উলংঘন কৰে সেইবিলাকত আমি মাত মাতি থাকিম। আৰু আজিৰ ক্ষেত্ৰটো হ'ল বাল্য বিবাহটো আপোনালোকে যাতে সদায় নজৰ দিয়ে। বিধাৰ গাঁওপ্ৰধানৰ নাম কি ক'লে আপুনিতো বুজি পাইছে কথাখিনি। গতিকে আপোনাৰ পিনে এইটো লাজ কৰা কথা নহয় বা ভয় লগা কথাও নহয়। আপোনাৰ পিনে আপুনি পূৰা সজাগ থাকিব যাতে সেইটো যাতে সেনেকুৱা নহয়। অকল আপোনালোকৰ বুলি নহয় প্ৰায় গাঁৱতে এইটো চলি আছে। সোনকালে মোৰ ছোৱালীটো দিব পালে ৰক্ষা পৰে, সোনকালে মোৰ ল'ৰাটো এটা ছোৱালী আনিব পালে ৰক্ষা পৰে। এই ভাল ঘৰৰ ছোৱালী আহি গ'ল এতিয়াই ঠিক কৰি দিওঁ নহ'লে বয়স হোৱাই নাই। আজিৰ এই সজাগতা সভাখনত অন্য ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ অধ্যক্ষ সচিব সমন্বিতে বিষয়ববীয়াসকল উপস্থিত থাকে।